সকলোকে নমস্কাৰ। আজি প্ৰত্যেকটো দিনাখনৰ দৰে আজি এটা সৰু কথা ক'বলৈ আগবাঢ়িছো। জীৱনত বিফলতা আহে, কিন্তু বিফলতাটোক আশ্ৰয় দি পেলাই আমি সফলতাৰ বাটৰ পৰা আঁতৰি আহিলে নহ'ব। এটা কথা মন কৰকচোন, আমি যেতিয়া কিবা এটা কথাত ওপৰলৈ আমি জঁপিয়াবলগীয়া হয়, তে আমি অলপ তললৈ দাবি লৈ পেলাইহে বা আমি অলপ বহি লৈ পেলাইহে আমি এনেকে জঁপিয়াও, হয়নে? আমি সকলোৱে জানো। ঠিক একেদৰে কিবা এটা সফলতা হোৱাৰ আগত আমাৰ সৰু সৰু কিছুমান বিফলতা অহাটো স্বাভাৱিক, কিন্তু বিফলতাসমূহক আশ্ৰয় দি পেলাই যদি আমি সফলতাৰ দিশত আমি আগবাঢ়িবলৈ নাযাওঁ, তে আমাৰ নিচিনা মূৰ্খামি আৰু কোনো নহ'ব। সেয়েহে প্ৰত্যেকেই সৰু সৰু কিছুমান ধুমুহাৰ বাবে আমাৰ নিজৰ লক্ষ্যটো আমি বিফলিত কৰিব নালাগে বা বিচলিত কৰিব নালাগে। আমি ছাকচেছৰ মুখত আগবাঢ়িব লাগে আৰু সদায় আমি আগুৱাই যাব লাগিব। আগুৱাই গলেহে আমাৰ নিজৰ যি লক্ষ্য আছে সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম। আমি এনেকুৱা কিছুমান লক্ষ্য কৰোচোন যিবিলাক আনে নকৰা, অলপ ইউনিক। এই এনেধৰণৰ কিছুমান ইউনিক কাম কৰিলে আপুনি সমাজত আপুনি এজন আদৰ্শৱান ব্যক্তি হ'ব পাৰিব। এটা কথা মনত ৰাখিব, প্ৰত্যেক গাঁৱত বা প্ৰত্যেকখন সমাজতেই এজন ব্যক্তিকে আদৰ্শৱান পুৰুষ বুলি ভাবে বা আদৰ্শৱান মহিলা বুলি ভাবে। সেই আদৰ্শৱান পুৰুষজনৰ সেই কথাবিলাকে সলনি কৰি পেলাই আপুনি সেই আদৰ্শ হ'ব নোৱাৰেনে বাৰু? এনেকুৱা এটা ইউনিক কাম কৰক, যিটো কামে আন 10জনৰ দৰে আপোনাক সমাজত আপোনাক আদৰ্শৱান পুৰুষ হিচাপে চিনাকি দিয়ে। সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো। নমস্কাৰ। মেথছ কবিকে চেনেলত আপোনাক স্বাগতম জনাইছো। আজি আমি ক্লাছ 9ৰ বৃত্ত চেপ্টাৰটোৰ লাষ্ট পাৰ্টটোলৈ আমি আগবাঢ়িছো আৰু লাষ্ট পাৰ্টটো আমি উদাহৰণ 6 নম্বৰকে ধৰি আৰু আমি 10.5 অনুসৰণটো আমি সকলোখিনি অংক কৰিবলৈ আমি চেষ্টা কৰিম। আহকচোন আজি আমি উদাহৰণ 6 নম্বৰ অংকটোলৈ মাজলৈ যাওঁ। ইয়াত কি কৈছে যে ABCD এটা চতুৰ্ভুজ আৰু এই চতুৰ্ভুজ কেইডালৰ এই অন্তঃসমদ্বিখণ্ড কেইডালে কি কৰিছে, এটা চতুৰ্ভুজ ফৰ্ম কৰিছে। ঠিক আছে, আমি দেখাই পাইছো। আৰু এই চতুৰ্ভুজটো এটা চক্ৰীয় চতুৰ্ভুজ বুলি আমি প্ৰমাণ কৰিব লাগে। আৰু আমি কি জানো যে চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টিটো হৈছে 180 ডিগ্ৰী। ঠিক আছে, এতিয়া আমি চাম যে কি হ'বগৈ, যে বিশেষ সূত্ৰটো আমি লিখিব লাগিব। বিশেষ সূত্ৰটো আমি কি লিখিমগৈ, ABCD এটা চতুৰ্ভুজৰ এংগুল A, এংগুল B, এংগুল C, এংগুল D ৰ অন্তঃসমদ্বিখণ্ডক ক্ৰমে কি হ'ব, AH হ'ব, কাৰণ এংগুল A টোৰ AH, তাৰপৰা B টোৰ কাৰণে কি হ'ব, BF হ'ব, তাৰ C কাৰণে কি হ'ব, CF হ'ব, আৰু D টোৰ কাৰণে কি হ'বগৈ, DH। ঠিক আছে, ক্ৰমে অন্তঃসমদ্বিখণ্ড ক্ৰমে কি লিখিলো, AH, BF, CF আৰু DH। প্ৰমাণ কৰিব কি লাগে, আমি প্ৰমাণ কৰিব লাগে যে কি হ'বগৈ, EFGH এটা চক্ৰীয় চতুৰ্ভুজ। ঠিক আছে, আমি চক্ৰীয় চতুৰ্ভুজ বুলি আমি উলিয়াব লাগে। অকে, এতিয়া আমি কেনেকে কৰিব চাম, আমি চাওক প্ৰমাণ। এতিয়া যিহেতুকে অন্তঃসমদ্বিখণ্ড বুলি আমাক কৈ দিছে, তেতিয়া আমি কি ক'ব পাৰো, আমি এই এংগুলটো কি হ'ব, এইটো এংগুল আৰু এইটো এংগুল কি হ'ব, সমান। এতিয়া চাব এংগুলটো কি কৈছো, মই এনেকে লিখি আছো, যিহেতু AE এংগুল A ৰ অন্তঃসমদ্বিখণ্ডক কি হ'বগৈ, এংগুল BAE ইকুৱেল এংগুল EAD ইকুৱেল কি হ'বগৈ, হাফ অফ এংগুল A। হয়নে কথাটো? একেদৰে যদি মই চাবলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত কি হ'বগৈ, BF কি হ'বগৈ, এংগুল B ৰ BF বুলি ক'ব পাৰি। এটা কথা চাওক, BF বা BE একেটা কথাই, কাৰণ এটা লাইনতে আছে, হয়নে? কি হ'বগৈ, মই B বুলি লিখি দিওঁ, একো অসুবিধা নাইকিয়া। BE এংগুল B ৰ অন্তঃসমদ্বিখণ্ডক কি হ'বগৈ, এতিয়া চাব যে এংগুল ABE ইকুৱেল এংগুল
EBC equal angle half of angle B ঠিক আছে এই দেখিছো না বস্তুটো এটা চাব হা এটা যদি চাব আমি কি জানো যে ত্ৰিভুজৰ কোণৰ সমষ্টি হৈছে 180 ডিগ্ৰী যদি মই এই ত্ৰিভুজটো লওঁ ABE ত্ৰিভুজটো লওঁ তে ত্ৰিভুজ ABE ৰ পৰা তে ABE ৰ পৰা যদি মই চাবলৈ যাওঁ তাহলে মোৰ A কোণটো কি হ'ব AEB কি হ'ব 180 ডিগ্ৰী মাইনাস এইটো এংগল প্লাস এইটো এংগল হয়নে বাৰু কথাটো এটা চাব এংগল AEB ইকুয়াল কেন হ'বগৈ 180 মাইনাস কি হ'বগৈ এংগল BAE প্লাস এংগল ABE এটা কি হ'ব হৈছে ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম অনুসৰি ঠিক আছে এটা আমি গম পাই গলো এটা চাব কথাটো কেনেকুৱা এতিয়া 180 মাইনাস এটা এটা বস্তু চাকচোন পাও AEB এই AEB মানে কি হ'ব FEH হ'ব নে বাৰু এই দুটা কোণ কি হয় বিপৰীত কোণ হয় হয়নে মই কি লিখিব পাৰো ইমপ্লাই দি পেলাই যে এংগল FEH ঠিক আছে মই লিখিব পাৰো কাৰণ কিহৰ কাৰণে এইটো এংগল আৰু এইটো এংগল কি হৈ যায়গা বিপৰীত কোণ ঠিক আছে 180 মাইনাস এটা চাকচোন BAE মানে কি হাফ অফ এংগল এ কি লিখিম কয় মই হাফ অফ এংগল A প্লাস ABE মানে কিমান ABE মানে কেন লিখিছিলো মই হাফ অফ এংগল B লিখিছিলো তে হাফ অফ এংগল B ঠিক আছে এটা চাব 180 minus 1/2 ব্ৰেকেটত কি লিখিলে এংগল A plus এংগল B ইয়াত কি লিখি আছে মই এংগল FEH দেখিছো এটা চাব কথাটো কেনেকুৱা FEH এই সৰু এংগলটো আৰু কি বলগৈ মই 180 minus half of angle A half of angle B তে এই বস্তু চাব যে মই এই ত্ৰিভুজটো ফালে কৰিছো কাৰণে মই এই পাৰ্টটো পাইছো যদি মই সিটো সাইডে কৰিলো হেতেন তেনেহলে মই সিটো পাৰ্ট পালো হেতেন এটা মই এখিনি বস্তু মুছি দিছো বাৰু যদি স্ক্ৰিনশ্বট টা মাৰি ল'ব পাৰিব মই মুছি দিছো এতিয়া সে একেদৰে আমি ক'ব পাৰি যে একেদৰে প্ৰমাণ কৰিব পাৰি যে কি পাৰি চাব যে এংগল FGH ইকুয়াল টু এতিয়া মই এই এংগলটো লো যেহেতু মই এফালে কাম কৰি আছিলো এতিয়া মই সিফালে গুছি গলো যেনেকৈ মই FEH পালো FEH পাইছো মই কি পাম গৈ FGH পাম FGH কি পাম গৈ এতিয়া 180 মাইনাস আগতে কি পাইছিলো A আৰু B পাইছিলো কাৰণ ইফালে লৈছিলো কাৰণে A আৰু B আহিছিলে তে মই সিফালে লম তে কি আহিব গৈ C আৰু D আহিব তে 180 1/2 180 minus 1/2 angle C plus angle D পাই গলো আমি ঠিক আছে এই চাব যেহেতু আমি দেখাবলৈ গৈ আছো যে চক্ৰীয় চতুৰ্ভুজ আৰু আমি কি জানো যে বিপৰীত কোণৰ সমষ্টিটো 180 ডিগ্ৰী যদি দেখাব পাৰো তেনে আমাৰ অংকটো ওলাই যাব হয়নে এতিয়া আমি কি কৰিম গৈ ইকুৱেশ্যন নাম্বাৰ মই ইয়াত দি দিলো গৈ 1 এটো নাম্বাৰ দি দিলো গৈ মই 2 যদি মই 1 প্লাস মই 2 লিখো তে কি হ'ব গৈ এংগল FEH plus angle FGH equal কেন হ'ব গৈ 180 minus ব্ৰেকেটত আহিব 1/a angle A plus angle B plus 180 minus 1/2 angle C plus angle D ঠিক আছে এতিয়া এটা বস্তু চাব এইটো বস্তু একো কৰিব লগা মন নাই ইয়াৰ মই একে লিখিম FEH plus angle FGH equal 180 plus 180 কেন হ'ব গৈ মই ওচৰা-ওচৰিকৈ লিখিছো 180 plus 180 এই দুটা যেহেতু 1/2 মিলি আছে সো কি কৰিম গৈ মই 1/2 মই কমন ললো কি থাকিব গৈ এংগল A plus এংগল B plus এংগল C plus এংগল D ঠিক আছে বুজিব পাৰিছো আমি এটা চাব 180 মানে কেন হ'ব গৈ 360 হ'ব minus 1/2 এটা কথা চাওকচোন এই ABCD এই চাৰিটা কোণ কাৰ আছিলে ABCD চতুৰ্ভুজ আছিল না নাই আৰু চতুৰ্ভুজৰ কোণৰ সমষ্টি কিমান 380 ডিগ্ৰী আমি জানো তে কি হ'ব গৈ ইনটু কেন হ'ব গৈ
360 ডিগ্ৰী হ'ব এইটো পোৰ্শনটো ইয়াত এনেকৈ আহি আছে ইয়াত কোনো কথা নাই হৈ গ'ল তে কি হ'বগৈ FEH plus angle FGH equal 360 minus যদি মই কাটিম কি হ'বগৈ 180 হ'ব হয় না এই চাওকচোন FEH plus angle FGH equal কি হ'বগৈ 180 ডিগ্ৰী ওলাই গ'ল এটা চাব এটা মই কি পাই গলো আমি কি জানিছিলো যে চক্ৰ চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী যেহেতুকে মই এতিয়া 180 ডিগ্ৰী ওলাই গ'ল মই কি ক'ব পাৰো এতিয়া EFGH এটা চক্ৰ চতুৰ্ভুজ যেহেতু চক্ৰ চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি 180 ডিগ্ৰী এটাকে কি হ'ব এতিয়া মই কি লিখিব পাৰিম EFGH এটা চক্ৰীয় চতুৰ্ভুজ তে এইটো আমাক উলিয়াব দিছিলে এইটো উদাহৰণ নম্বৰ 6 টো আৰু এইটো আমাক কৰিব দিছিলে আমি নিশ্চয় বুজিব পাৰিছো একদম সিম্পল কনসেপ্ট আমি ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি 180 ডিগ্ৰী তাৰপৰা আমি এতিয়া ইয়াক হাফ কৰি ল'ম এটা বিপৰীত কোণ হৈ যায় তেনেকৈ আমি কৰি ল'লে আনসাৰটো পাই যাম ঠিক আছে তে আশা কৰিছো আপোনালোকে চাগে বুজিব পাৰিছে আৰু এতিয়া আমি 10.5 যেটো অনুশীলনী আছে আমি অনুশীলনীৰ কোৱেশ্চনখিনিৰ মাজলৈ আমি আগবাঢ়ো আমি 10.5 অনুশীলনীৰ মাজলৈ যাওঁ আৰু এক নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যে কৈছে কি যে এটা বৃত্ত দিয়া আছে তাৰ এটা নিৰ্দিষ্ট বিন্দু ABC বুলি কৈছে নেক্সট কৈছে কি যে O কেন্দ্ৰ বিশিষ্ট বৃত্ত বুলি কৈছে মই কেন্দ্ৰটো O বুলি দি দিলো নেক্সট হৈছে BOC 30 ডিগ্ৰী BOC এই এংগলটো হৈছে কিমান 30 ডিগ্ৰী নেক্সট হৈছে কি যে AOB 60 ডিগ্ৰী AOB 60 ডিগ্ৰী ঠিক আছে নেক্সট কৈছে কি যে ABC চাপত নথকা D এটা বিন্দু এই চাপ এটো হৈছে ABC চাপ এটো হৈছে AC চাপ ঠিক আছে তে ABC চাপত নথকা বুলি কৈছে মানে D বিন্দুটো ABC এই চাপত নাথাকে তে এনি পইণ্ট ইয়াত থাকিব তো মই কি কৰিলো ইয়াত দিয়া আছে এই মই D বিন্দুটো ইয়াত দি দিলো যে মোক কি উলিয়াব দিছে ABC মোক এই কোণটো আমাক উলিয়াব দিছে ঠিক আছে এটা আমি লিখি লম ধুনিয়াকে কি লিখি লম যে ABC A, B, C তিনিটা নিৰ্দিষ্ট O কেন্দ্ৰযুক্ত বৃত্তৰ বিন্দু ঠিক আছে তাহলে আমি কি দিয়া আছে angle BOC equal to 30 degree angle AOB equal to 60 degree আৰু D হৈছে ABC চাপত নথকা বিন্দু মই লিখি ললো নিৰ্ণয় কৰিব লাগিব কি নিৰ্ণয় কৰিব লাগে যে কি লাগিব যে এংগল ADC ইকুয়াল টু কোৱেশ্চন মাৰ্ক এটা মোক উলিয়াব দিছে এটা কেনেকৈ চাব মই আপোনাক এটা বস্তু পঢ়াইছিল মোৰ আপোনাৰ পাৰ্ট 3 যেটো অলৰেডি আপলোড কৰিছো ইয়াৰ ডেসক্ৰিপচনতে লিংকটো পাই যাব আপোনালোকে তাত মই কি কৈছিলো যে কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ দুগুণ বা বৃত্তস্থ কোণটো কেন্দ্ৰস্থ কোণৰ আধা এটা চাব কেন্দ্ৰত উৎপন্ন হোৱা কোণটো সদায় কি হৈ যায় কেন্দ্ৰস্থ কোণ বুলি কওঁ আৰু বৃত্তৰ এনি পইণ্টত উৎপন্ন হোৱা কোণটো আমি কি বুলি কওঁ বৃত্তস্থ কোণ বুলি কওঁ আৰু এই কোণটো ইয়াৰ দুগুণ বা এই কোণটো ইয়াৰ আধা বুজিব পাৰিছে কথাটো এনেকুৱা আছিলে যে এটা বৃত্ত যদি থাকে এই কেন্দ্ৰত যেটো কোণ ফৰ্ম কৰিব এই কোণটোৰ আধা হৈ যায় ইয়াত ফৰ্ম কৰা কোণটো ঠিক আছে এতিয়া আমাক উলিয়াব দিছে এইটো ADC টো আমাক উলিয়াব দিছে আমি কি লিখিম আমি জানো যে বৃত্তস্থ কোণ কেন্দ্ৰস্থ কোণৰ এটা চাকচোন বৃত্তস্থ কোণ মানে এই কোণটো কেন্দ্ৰস্থ কোণৰ ইয়াৰ কি হয় আধা হয় ঠিক আছে বৃত্তস্থ কোণ কেন্দ্ৰস্থ কোণৰ
আধা আধা ঠিক আছে বুঝিব পাৰিছো কথাটো এতিয়া মই কি লিখিম গৈ এটা চাব এটাকে বৃত্তচাপন কি আছিল এডিসি আছিল এডিসি ঠিক আছে কি হ'ব গৈ আধা আধা মানে কি হ'ব গৈ হাফ কা হাফ কেন্দ্ৰস্থ কি আছে এওসি এংগল এওসি ঠিক আছে এটা চাব হাফ মই লিখিলো এওসি মানে কি এওসি মানে কি হ'ব এওবি প্লাস বিওসি ঠিক আছে তে কি হ'ব গৈ এওবি প্লাস এংগল বিওসি ঠিক আছে তে কি হ'ব গৈ হাফ এওবি কিমান এওবি আমি কিমান পাইছিলো 60 ডিগ্ৰী পাইছিলো 60 বিওসি কিমান পাইছিলো আমি 30 পাইছো 30 তে কি হ'ব গৈ হাফ ইনটু কিমান হ'ব গৈ 90 ইকুয়াল কিমান হ'ব গৈ 45 ডিগ্ৰী তে ঠিক আছে আমি বুজিব পাৰিছো যে এডিসি কিমান হ'ব গৈ 45 ডিগ্ৰী হ'ব ঠিক আছে এটাও সিম্পল কনসেপ্ট যে আমি কি জানিব লাগিব বৃত্তস্থ কোণটো কেন্দ্ৰস্থ কোণৰ আধা হয় না বা যদি উল্লেখে লিখিব লগা হয় যে কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ দুগুণ ঠিক আছে আমি এই কনসেপ্টটো লৈ পেলাই আমি গোটেই মেথছটো আমি কৰিবলৈ চেষ্টা কৰিম আৰু আশা কৰিছো আপোনালোকে বুজি পাইছে চাগে তে আহকচোন আমি ইয়াৰ নেক্সট কোৱেশ্চনটো আমি মাজলৈ আমি আগবাঢ়ো আমি অনুশীলনী 10.5 ৰ 2 নম্বৰ অংকটোৰ মাজলৈ আমি যাওঁ কি দিছে 2 নম্বৰ অংকটো যে এটা বৃত্তৰ এডাল জিয়া বৃত্তৰ ব্যাসাৰ্ধ সমান বুলি কৈছে মই এটা বৃত্ত ইয়াত আঁকি ললো ঠিক আছে তে বৃত্তটোৰ ব্যাসাৰ্ধডালৰ সৈতে কি হৈ আছে কৈছো জিয়াডাল সমান ঠিক আছে তে ও এ বি মই ধৰি ললো ওকে এতিয়া কৈছে কি চাওক বৃত্তটোৰ অধিচাপত কোনো এটা বিন্দু উৎপন্ন কৰিছে বুলি কৈছে এই চাওক অধিচাপ আৰু উপচাপ কি আছিল অধিচাপ আছিল ডাঙৰ পাৰ্টটো উপচাপ আছিল সৰু পাৰ্টটো এতিয়া অধিচাপ বুলি ক'লে মই ওপৰত এটা এংগল ধৰিম ইয়াত হয়নে মই সি বুলি ধৰি ললো আৰু উপচাপ বুলি ক'লে কি হ'ব এই সৰু পাৰ্টটো হ'ব তে কি হ'ব এই সৰু পাৰ্টটোলৈ মই আহি যাম ঠিক আছে সৰু পাৰ্টটোলৈ আহি গ'ল এই নাম দিলো মই কি বুলি ডি বুলি মই দিলো এতিয়া মোক সুধিছে যে এই দুটা ভ্যালু এটা উলিয়াব লাগে এই এডিসি আৰু এসিবি ভ্যালুটো মোক উলিয়াব লাগে ঠিক আছে এটা আমি কেনে কৰিম চাব এটা চাব মই কি লিখি লম ওকেন্দ্ৰীয় বৃত্তৰ ব্যাসাৰ্ধ ও এ আৰু ও বিৰ সৈতে জিয়া এ বি সমান এটা চাচোন কথাটো ও এ ও বি আৰু এ বি যদি সমান হৈ যায় তাহলে এ টো কি হ'ব সমবাহু ত্ৰিভুজ হৈ যাব হলে কথাটো অৰ্থাৎ আমি কি লিখিব পাৰো অৰ্থাৎ ট্ৰায়াঙ্গল ও এ বি সমবাহু ত্ৰিভুজ ওকে এটা আমাক কি কৈছে চাওক বৃত্তৰ ত্ৰিভুজ বৃত্তৰ অধিচাপৰ সি বিন্দুত এংগল এসিবি আৰু উপচাপৰ ডি বিন্দুত এংগল এডিবি উৎপন্ন কৰিছে ঠিক আছে এই নিৰ্ণয় কৰিব লাগে যে কি নিৰ্ণয় কৰিব লাগে যে কি হ'বগে এংগল এসিবি ইকুয়াল কোয়েশ্চন মার্ক এংগল এডিবি ইকুয়াল টু হ'ব কোয়েশ্চন মার্ক ওকে আমি এই বস্তুটা উলিয়াব লাগে ঠিক আছে এটা এটা বস্তু চাব এই অলপ আগত আমি কনসেপ্টৰ মতে আমি কামটো কৰিব পাৰিম তে এটো কি হৈ আছে কেন্দ্ৰ উৎপন্ন হৈ আছে কেন্দ্ৰস্থ কোণ এটো কি হৈ আছে এটো হ'ল বৃত্তস্থ কোণ এই স্যার এটো কোণটো আমাৰ জ্ঞান নাই কিয়া তে আমি কেনে গম পাম তে কেনে গম জানালে যেহেতুকে ও এ বি সমবাহু ত্ৰিভুজ আৰু সমবাহু ত্ৰিভুজৰ এংগলৰ মান কিমান 60 ডিগ্ৰী আমি জানো তো 60 ডিগ্ৰী পাই যাওঁতে এটো কি হৈ যাব আধা হৈ যাব হয় না একে দেখিব আমি জানো যে কি লিখি জানো আমি যে বৃত্তস্থ কোণ কেন্দ্ৰস্থ
কোণৰ আধা আধা ঠিক আছে তো ই আধা হৈ গল হয়নে তো কি হ'ব এতিয়া angle ACB equal half of angle AOB ঠিক আছে এটা হচ্ছে half of angle BAOB মানে 60 ডিগ্রি যেহেতু ত্রিভুজ OAB সমবাহু ত্রিভুজ বুঝে পাইছো কথাটো হৈ গল এটা কিমান ডিগ্রি হ'ব গল 30 ডিগ্রি হৈ গল হয়নে কথাটো তো আমি এটা পাই গলো হয়নে এটা মানে নেক্সট কি উলিয়াবলৈ আছে আমি ADB উলিয়াবলৈ আছে এটা তাকো সাবচন দাও ADBC এটো এই বৃত্তটোৰ ওপৰত আছে নে বাৰু তো ই কি হৈ আছে এটা চক্ৰ চতুৰ্ভুজ হৈ আছে না নাই আছে তো চক্ৰ চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি কিমান 180 ডিগ্রি সো এইটো কোণ আৰু এইটো কোণ যোগ কৰিলে কেনে হ'ব 180 ডিগ্রি ওলাব ঠিক আছে এটা আমি আগবাঢ়ো ওকে এটা স্ক্ৰিনশ্বট মাৰি লওক লাগিলে মই এই বস্তু মুছি দিম এতিয়া এইখিনি বস্তু মই মুছি দিলো ঠিক আছে এটা চাব যেহেতু ADBC বৃত্তৰ ওপৰত থকা বিন্দু কি হ'বগৈ এটাকে ADBC চক্ৰীয় চতুৰ্ভুজ এটাকে angle ACB plus angle ADB equal to হৈছে 180 ডিগ্রি কি লিখিম চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি কেন হ'বগৈ 180 ডিগ্রি ঠিক আছে এটা থাকছুন ACB কিমান 30 ডিগ্রি 30 প্লাস ADB ইকুয়াল কেন হ'বগৈ 180 ডিগ্রি তে অ্যাঙ্গেল ADB কেন হ'বগৈ 180 minus 30 কেন হ'বগৈ 150 ডিগ্রি ADB ঠিক আছে তো এটো আমাৰ অংকটো আছিল না বাৰু যেটো বস্তু আমাক উলিয়াব দিছে হয়নে ওলাই গল ACB ওলাই গল এফালে ADB ওলাই গল ঠিক আছে বুঝে পাইছো ঠিক আছে বটে না হলে আমি নেক্সট কোশ্চেনটো মাজলে আমি আগবাঢ়ো আমি 3 নম্বৰ কোশ্চেনলে আমি আগবাঢ়ো এত কি দিয়া আছে যে O কেনেটা বৃত্ত দিয়া হৈ আছে আৰু কৈছে কি যে AOPQR এই কোণটো কি কৈছে 100 ডিগ্ৰী বুলি দিয়া হৈ আছে তে আমি কি উলিয়াব লাগিব আমি উলিয়াব লাগে OPR মানে এই কোণটো আমি উলিয়াব লাগে ঠিক আছে এটা এটা বস্তু চাব আমি এটা বস্তু কি জানো যে OP আৰু OR টো কি হৈ আছে ব্যাসাৰ্ধ হৈ আছে সো ইনটা অ্যাঙ্গেল কি হৈ যায়গৈ আমাৰ ইকুয়াল হৈ যাব ঠিক আছে তো এটা আসলে ই কি হৈ আছে ই হৈ আছে বৃত্তস্থ কোণ আৰু ই কি হৈ আছে কেন্দ্ৰস্থ কোণ হৈ আছে আৰু এটো কি বুলি কওঁ আমি মানে প্ৰত্যাৱৰ্তী বুলি কম নেব কাৰণ প্ৰত্যাৱৰ্তী মানে ৰিফ্লেক্স অ্যাঙ্গেল বুলি যেটো কয় যে 180 কে ডাঙৰ হৈ গলে কি হয় প্ৰত্যাৱৰ্তী কোণ বুলি কওঁ এটা চাব আমি কি লিখিম গৈ যে O কেন্দ্ৰীয় বৃত্তৰ PQR নিৰ্দিষ্ট বিন্দু angle PQR equal to হৈছে 100 ডিগ্ৰী ঠিক আছে আমি নিৰ্ণয় কৰিব লাগে যে এটা আমি 3 নম্বৰ কোৱেশ্চন কৰি আছো দেই লাগে যে কি হ'বগৈ angle OPR ঠিক আছে এটা আমি কি কৰিম গৈ চাব আমি কি জানো আমি জানো যে কি জানো যে কেন্দ্ৰস্থ কোণ এবাৰ মই উল্টাকে লিখিম অথবা কি লিখি আছো মই বৃত্তস্থ কোণ কেন্দ্ৰস্থ কোণৰ আধা লিখি আছিল এবাৰ মই যেতিয়া কেন্দ্ৰস্থ কোণটো লাগিব মই কি লিখিম গৈ কেন্দ্ৰস্থ কোণ বৃত্তস্থ কোণৰ মই কি লিখিম দুগুণ লিখিম এবাৰ ঠিক আছে অথবা উল্লেখ কৰিছিল কাৰণে মই আধা লিখি আছিল এবাৰ মই এনেকৈ লিখিছো কাৰণে কি লিখিম গৈ মই দুগুণ লিখিম ওকে এটা কি হ'বগৈ যেহেতুকে এই POR টো এটো মানে ৰিফ্লেক্স অ্যাঙ্গেল মানে 180 কে ডাঙৰ তো মই কি লিখিম গৈ তেনে হলে এটো লিখিম মই কি প্ৰত্যাৱৰ্তী কোণ কি লিখিম গৈ মই প্ৰত্যাৱৰ্তী
এংগল POR ইকুৱেল কেন হ'বগৈ 2 ইনটু এংগল PQR ঠিক আছে এটা চাব কথা কেনেকৈ হ'ব 2 ইনটু PQR মানে কিমান 100 হয় না তে 100 হলে কেন হ'বগৈ 200 ডিগ্ৰী হ'ব তে এটা আমি কি পালোগৈ এটো এংগল মোক কি পালোগৈ মই 200 ডিগ্ৰী পাই গলো মানে এই এংগলটো মই পালো কিমান 200 পাই গলোগৈ তে মোক কি লাগিব মোক ভিতৰ এংগল দেখা লাগে এই এংগলটো লাগিব তে এটো কি হ'বগৈ তেনে হলে তে এংগল POR ইকুৱেল কেন হ'বগৈ কাৰণ আমি কি জানো যে বৃত্ত এটা বিন্দুত কিমান ডিগ্ৰী কোণ থাকে 360 ডিগ্ৰী কোণ থাকে 360 মাইনাস কি হ'বগৈ প্ৰত্যাৱৰ্তী এংগল POR ঠিক আছে এটা কি হ'বগৈ 360 মাইনাস প্ৰত্যাৱৰ্তী POR মানে কিমান 200 কেন হ'বগৈ 160 ডিগ্ৰী হ'ব বুজি পাইছো কথাটো তে আমি কি পালোগৈ এতিয়া আমি এই এংগলটো আমি পাই গলো এটো পালো কেন আমি 160 বুলি পাই গলো এতিয়া মই কি ল'ব লাগে মই ল'ব লাগে এটো এংগল হয়নে কথাটো এটা কি হ'ব চাব তে ত্ৰিভুজ POR ৰ পৰা ইয়াত মই কি লিখিব পাৰো মই এতিয়া যে এংগল OPR প্লাস এংগল POR প্লাস এংগল ORP ইকুৱেল কেন হ'বগৈ 180 ডিগ্ৰী কিহৰ কাৰণে ত্ৰিভুজৰ কোণ সমষ্টি ধৰ্ম বুজি পাইছো কথাটো মই এইখিনি বস্তু মুছি দিম বাৰু আপোনালোকে স্ক্ৰিনশ্বট মাৰি লওক ওকে এটা চাব এতিয়া এই এংগলটো আৰু এই এংগলটো কি হ'বগৈ এই দুটা এংগল সমান কিয় সমান হ'ব কৈছো মই যে OP আৰু OR টো ব্যাসাৰ্ধ আমি কি জানো যে সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান হয় এতিয়া মই যদি ইমপ্লাই দিও মই কি লিখিব পাৰিম এংগল OPR প্লাস POR কিমান 160 ডিগ্ৰী প্লাস এতিয়া মই ORP মই কি লিখিম গৈ এংগল OPR ইকুৱেল কেন হ'বগৈ 180 ডিগ্ৰী তাহলে কি লিখিম যেহেতু OP ইকুৱেল OR ইকুৱেল কি হ'বগৈ ব্যাসাৰ্ধ ঠিক আছে লাগিলে আৰু এটা লাইন আপোনালোকে লিখি দিব এই তলতে যে সমান বাহুৰ বিপৰীত কোণ সমান বাহুৰ বিপৰীত কোণ সমান এটা কি চাব যে OPR দুটা হৈ গ'ল গৈ 2 ইনটু এংগল OPR প্লাস কেন হ'বগৈ 160 হ'ব ইফালে কেন হ'বগৈ 180 হ'ব তে 2 ইনটু এংগল OPR হ'ল কেন হ'বগৈ 180 মাইনাস 160 এতিয়া এংগল OPR কি হ'বগৈ এতিয়া 180 পৰা মই 60 মাইনাস কৰো হ'ব কিমান 20 2 টোৱে মাল্টিপ্লাই হৈ আছে ইফালে গলে কি হ'বগৈ ডিভাইড therefore এংগল OPR হ'ব কিমান 10 ডিগ্ৰী তে এটো আছে আমাৰ এই 3 নম্বৰ কোৱেশ্চনটো সলিউশন তে আমি বুজিব পাৰিছো চাগে তে এটো আমি বুজিব লাগিব আৰু এটা কথা কি এটা কনসেপ্টে বৃত্তস্থ কোণ কেন্দ্ৰস্থ কোণ সেই কোণটো থিওৰেমটো লগিয়ে গোটে অংকখিনি হৈ আছে ঠিক আছে আমি নেক্সট কোৱেশ্চনটো আমি মাজতে আমি আগবাঢ়ো আমি 4 নম্বৰ কোৱেশ্চনলৈ আমি আগবাঢ়িছো ইয়াত কি দিয়া আছে যে এটা বৃত্ত দিয়া আছে তাৰ এটা নিৰ্দিষ্ট বিন্দু কিছুমান আছে আৰু ABC 69 ডিগ্ৰী বুলি দিছে ACB 31 ডিগ্ৰী বুলি কৈছে আৰু যদি হয় তাহলে আমাক কি উলিয়াব দিছে আমাক এই কোণটো উলিয়াব দিছে ঠিক আছে তে আমি কি লিখিলাম গিভেন কি দিয়া আছে এংগল ABC 69 ডিগ্ৰী হৈ গ'ল ACB ইকুৱেল টু হৈছে 31 ডিগ্ৰী ঠিক আছে এতিয়া আমি কেনেকৈ উলিয়াম আমি নিৰ্ণয় কৰিব লাগে যে কি হ'বগৈ এংগল BDC ইকুৱেল টু কুৱেশ্চন মাৰ্ক ওকে এতিয়া আমি কি কৰিম গৈ চাব আমি কি জানো ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী হয়নে we know that আমি কি জানো ত্ৰিভুজৰ কোণৰ সমষ্টি 180 ডিগ্ৰী ঠিক আছে 180 ডিগ্ৰী হয় তুমি কি লিখিম গৈ ত্ৰিভুজ
এ বি চিৰ পৰা এতিয়া আমি এই এ বি চি ত্ৰিভুজৰ পৰা আমি আহি গলো ইয়াত কি হ'বগৈ চাবচোন যে এংগল এ বি চি প্লাছ এংগল এ চি বি প্লাছ এংগল বি এ চি ইকুৱেল কেন হ'ব 180 ডিগ্ৰী ঠিক আছে এতিয়া এ বি চি কেন আছে 69 ডিগ্ৰী এ চি বি কেন আছে 31 ডিগ্ৰী আৰু বি এ চি তো ভ্যালুটো নাই ঠিক আছে এটা আমি কি কৰিবলৈ গৈ আছো 69 plus 31 কেন হ'বগে 70 এটা হৈ গ'ল কিমান 100 এংগল বি এ চি ইকুৱেল কেন হ'বগে 180 ডিগ্ৰী হৈ গ'ল এতিয়া বি এ চি ইকুৱেল কেন হ'বগে 180 minus 100 ইকুৱেল কেন হ'বগে 80 ডিগ্ৰী হ'ব ঠিক আছে এতিয়া স্যার বিএসসি 80 ডিগ্রি পাই গলো হয়নে এটা আমি কি উলিয়াব দিছে কি বিডিসি আমাক উলিয়াব দিছে আমি কি জানো যে একে শতাংশত থকা কোণবোৰ সদায় কি হৈ যায়গা সমান তে বিএসি ইকুৱেল কি হ'ব বিডিসি হ'ব হয়নে কথাটো এটা আমি লিখি একম মুছি দিছো বাৰু আমি কি লিখি জানো যে এতিয়া কি লিখিম একে শতাংশত থকা কোণবোৰ সমান ঠিক আছে তে কি হ'ব এটাকে এংগল বিডিসি ইকুৱেল কি হ'ব এংগল বিএসি এটা কিহৰ কাৰণে একে শতাংশ হৈছে এই বিসি টোৰ একে পাৰ্ট আছে নে নহয় ওপৰ ফালে আছে তে বিডিসি আৰু বিএসি এই দুটা কোণ কি হ'ব অলৱেজ ইকুৱেল হ'ব হয়নে এই থিওৰেম 10.8 আছে আমি আগৰ যেটা আমাৰ থাৰ্ড নো পাৰ্ট আছে তাত আমি এনেকৈ বুজাই দিয়া হৈ আছে আপোনালোকে চাই ল'ব পাৰিব আমাৰ ডেসক্ৰিপচনতে লিংকটো দিয়া হৈ আছে চাই ল'ব পাৰিব ওকে তে বিডিসি ইকুৱেল কি হ'ব বিএসি ভ্যালু কেন পাইছিলো মই 80 ডিগ্ৰী ঠিক আছে তে এইটো আমাক আসলে উলিয়াব দিয়া আমাৰ আনসাৰ ঠিক আছে আমি আশা কৰিছো আপোনালোকে বুজিব পাৰিছে চাগে তে এতিয়া আমি নেক্সট কোৱেশ্চনটো মাজলৈ আমি আগবাঢ়ো এতিয়া আমি আমাৰ 5 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো ইয়াত কি দিয়া আছে ইয়াত কৈছে যে এ বি চি এটা নিৰ্দিষ্ট বিন্দু বুলি কৈ দিছে আৰু এটো 130 ডিগ্ৰী এটো হৈছে 20 ডিগ্ৰী বুলি আমাক কৈ দিছে আমাক উলিয়াব দিছে কি আমাক উলিয়াব দিছে বিএসি এই কোণটো আমাক উলিয়াব দিছে ঠিক আছে এটা যদি মই চাবলৈ যাওঁ মই ইয়াত দুটা নিয়মে কৰিব পাৰো এটা নিয়ম মই আপোনাক কৈ দিছো ই 20 ডিগ্ৰী হৈ গ'ল ই 20 ডিগ্ৰী হৈ যাব কাৰণ এই ডি টোৰ একে শতাংশত থকা কোণ 20 ডিগ্ৰী হৈ যাব আৰু আমি কি জানো যে বহিকোণটো দূৰৱৰ্তী অন্তঃকোণৰ যোগফলৰ সমান তেনেকৈ আমি এটো উলিয়াব পাৰো নহলে আমি আৰু এটা উলিয়াব পাৰো কাৰণ আমি কি যে বহিকোণটো দূৰৱৰ্তী অন্তঃকোণৰ যোগফলৰ সমান সো কি হ'ব এই কোণটো আমি পাই যাম এই কোণটো পাই গলে তো কি হ'ব একে শতাংশত থকা কোণ হৈ গ'ল হয়নে আমি দুটা নিয়মত আমি কৰিব পাৰো ঠিক আছে আমি আগবাঢ়োচোন বাৰু কি হ'ব এ বি চি আৰু ডি বৃত্তৰ নিৰ্দিষ্ট বিন্দু ঠিক আছে তে এংগল বিইসি ইকুৱেল টু হৈ গ'ল 130 ডিগ্ৰী এংগল ইসিডি ইকুৱেল টু হৈ গ'ল 20 ডিগ্ৰী নিৰ্ণয় কৰিব লাগে যে কি নিৰ্ণয় কৰিব লাগে যে কি হ'বগৈ এংগল বিএসি কুৱেশ্চন মাৰ্ক ওকে এতিয়া চাব কথাটো কেনেকুৱা আমি কি কৰিবলৈ গৈ আছো এতিয়া আমি কি লিখিম we know that আমি জানো যে আমি কি জানো যে বহিকোণ দূৰৱৰ্তী অন্তঃকোণৰ যোগফলৰ সমান বা সমষ্টিৰ সমান যোগফলৰ সমান ঠিক আছে এটা সমান যেতিয়া হৈ যাব তা কি লিখিব পাৰো মই এতিয়া যে এংগল বিইসি ইকুৱেল টু এংগল ইডিসি প্লাস এংগল ইসিডি ঠিক আছে তে বিইসি কিমান 130 ডিগ্ৰী ইডিসি ভ্যালুটো মই নাজানো ইয়াকে হৈছে 20 ডিগ্ৰী তেনে কি কৰিব পাৰো চাওকচোন মই ইফালে লিখিম কিন্তু আনসাৰটো আমি ইফালে কৰি আছো ইডিসি ইকুৱেল কি হ'ব
130 minus 20 ই হ'ব কিমান গৈ 110 এটাকে EDC কিমান হ'ব গৈ 110 ডিগ্ৰী হ'ব ঠিক আছে এটা চাচোন EDC মানে কি BDC হয়নে বাৰু হয়নে তুমি কি লিখিব পাৰো যে ইমপ্লাই দি পেলাই মই angle BDC ইকুৱেল কিমান হ'ব গৈ 110 ডিগ্ৰী ঠিক আছে আমি বুজিব পাৰিছো এটা কি হ'ব সব এটা মোক উলিয়াব দিছে কোনটো মোক উলিয়াব দিছে BAC মোক উলিয়াব দিছে এটা এখন একে শতাংশত থকা কোণবোৰ সমান হয়নে বাৰু ওলাই যাব এতিয়া হয়নে এটা আমি কি লিখিম গৈ মই যে মুছি দিছো বাৰু আমি কি লিখিব পাৰিম যে এতিয়া একে শতাংশৰ কোণবোৰ সমান ঠিক আছে কি হ'ব গৈ এটাকে angle BAC equal to angle BDC ইমপ্লাই দি দিলো BAC equal কিমান হ'ব গৈ আপোনাৰ 110 ডিগ্ৰী হ'ব ঠিক আছে তে এইটোৱে আছিল আমাৰ 5 নম্বৰ অংকটো আমি বুজিব পাৰিছো চাগে ইয়াতে দুটা কনসেপ্ট সোমাইছে বহিকোণ দূৰৱৰ্তী অন্তঃকোণৰ যোগফলৰ সমান আৰু এটা সোমাইছে কি যে একে শতাংশ থকা কোণবোৰ সমান ঠিক আছে আমি বুজিব পাৰিছো চাগে আমি নেক্সট কোৱেশ্চনটো মাতলে আমি 6 নম্বৰ কোৱেশ্চনটো আমি আগবাঢ়িছো এত কি দিয়া আছে ABCD এটা চক্ৰীয় চতুৰ্ভুজ বুলি কৈছে আমি এটা বৃত্ত এটা আঁকি ললো ঠিক আছে এর আমি কি লিখিলো গৈ আমি ABCD বুলি এটা চতুৰ্ভুজ আঁকি ললো ABCD আঁকি ললো ওকে নেক্সট কৈছে কি যে ইহঁতৰ চতুৰ্ভুজৰ কৰ্ণ কেইডালে ই বিন্দুত কাটিছে যদি মই টানি দিওঁ AC টানি দিলো এফালে মই কি কৰিলো BD টানি দিলো ক'ত কাটিছে গৈ ই বিন্দুত কাটিছে ওকে নেক্সট কথাটো কেনেকুৱা DBC 70 ডিগ্ৰী DBC এই কোণটো কেনে বুলি কৈছে মোক 70 ডিগ্ৰী বুলি কৈছে ওকে নেক্সট কৈছে BAC 30 ডিগ্ৰী BAC এটো হৈছে কিমান 30 ডিগ্ৰী হৈ গ'ল এটা মোক উলিয়াব দিছে কি BCD উলিয়াব দিছে BCD মানে এই গোটেই এংগলটো মোক উলিয়াব দিছে ওকে এটা আমি কি লিখিম গৈ জানানে তাৰ নেক্সট কৈছে কি যদি AB = BC হয় ECD উলিয়াব দিছে ECD এংগলটো মোক উলিয়াব দিছে ওকে এটা আমি পিছৰ পৰ্যায়ত আমি কৰি লম ওকে এটা কথাটো কেনেকৈ চাব মই কি লিখিম গৈ ABCD চক্ৰীয় চতুৰ্ভুজৰ AC আৰু BD কৰ্ণই ই বিন্দুত কাটিছে ঠিক আছে নেক্সট কি লিখিবলৈ গৈ আছো মই এতিয়া angle BAC equal to হৈছে কিমান 30 ডিগ্ৰী angle DBC equal to হৈছে 70 ডিগ্ৰী নিৰ্ণয় কৰিব লাগে যে এক নম্বৰ কি দিছে এক নম্বৰ কৈছে কি যে BCD আমাক উলিয়াব দিছে BCD ঠিক আছে নেক্সট কি দিছে দুই নম্বৰ যদি AB ইকুৱেল যদি কি ক'লে যদি AB ইকুৱেল BC তেন্তে কি উলিয়াব দিছে এংগল ECD আমাক উলিয়াব দিছে ঠিক আছে এটা আমি অংকটো মাজলৈ যাম অংকটো কি কৰিব লাগিব জানানে একদম সিম্পল বস্তুটো হৈ আছে আমি এটো যেটা 30 ডিগ্ৰী হৈ আছে ই কেন হ'ব 30 ডিগ্ৰী হৈ যাব কাৰণ কিহৰ কাৰণে BC সেটঅফ এৰিয়া জ্ঞানৰ কাৰণে ই কি হ'ব একে শতাংশত থকা কোণ হয় না আমি লিখিম we know that কি হ'ব গৈ একে শতাংশত থকা কোণবোৰ সমান ঠিক আছে তে কি হ'ব গৈ তে এংগল BDC ইকুৱেল হ'ব এংগল BAC তে কি হ'ব গৈ এংগল BDC ইকুৱেল BAC কেন হ'ব গৈ BAC হ'ব 30 ডিগ্ৰী ঠিক আছে
ওকে এটা BDC গ'ল 30 ডিগ্ৰী পাই গ'লো মই হয়নে কথাটো 30 ডিগ্ৰী ওলাই গ'ল তে মোক কি লাগে মোক লাগে BCD লাগে তে এই এংগলটো লাগে কি কম এটা ত্ৰিভুজ হৈ আছে না নাই ত্ৰিভুজৰ কোন সমস্যা কি মানে 180 ডিগ্ৰী সো মই 1 টো মাইনাস কৰি দিলে এখন আনসাৰটো হৈ যাব হয়নে কথাটো এটা চাম ত্ৰিভুজ BCD ৰ পৰা কি লিখিব পাৰো মই এটা এংগল DBC angle BDC angle BCD CD equal क्या होगा 180 देखिए कि देखिए मैं यार त्रिभुजा कोण समष्टि धर्म है गल एक কি হ'ব চাওকচোন DBC ভ্যালু কিমান আছিল DBC মানে 70 ডিগ্ৰী 70 BDC ভ্যালু কিমান 30 ডিগ্ৰী এটো ভ্যালু কি আছে মই নাজানো BCD মই নাজানো তে কি হ'ব গৈ 100 প্লাস এংগল BCD ইকুয়াল কেন হ'ব গৈ 180 ডিগ্ৰী এতিয়া BCD কেন হ'ব গৈ 180 minus 100 ইকুয়াল কেন হ'ব গৈ 80 ডিগ্ৰী পাই গলো এতিয়া কি পালো গৈ BCD মই 80 ডিগ্ৰী পাই গলো ঠিক আছে মোৰ প্ৰথম কোৱেশ্চনটো আহি গল ওলাই গল এতিয়া মোক সেকেন্ডটো কৈছে কি যদি AB equal BC যদি হৈ যায় তাহলে মোক ECD উলিয়াব দিছে ECD মানে মোক এটো কোণ উলিয়াব দিছে হয় না এটা পিছৰ পাৰ্ট কৰিলে আমি যাও ইয়াত কি দি আছে চাব এতিয়া আমি কি জানো যে সমান বাহুৰ বিপৰীত কোণবোৰ সদায় সমান যেহেতু AB equal BC এটাকে কি হ'ব গৈ এংগল কি হ'ব গৈ BCA equal to angle কি হ'ব গৈ BAC কি হ'ব যেহেতু সমান বাহুৰ বিপৰীত কোণ সমান ঠিক আছে হৈ গ'ল এটা কি হ'ব গৈ BCA তো মোক লাগে এটা BCA মানে এটা চাওক কথাটো কেনেকুৱা BCA মানে কি BCE হয়নে কথাটো কি লিখিব পাৰোঁ মই BCE এটা BAC হলে কেন আছে 30 ডিগ্ৰী মই পাই গলো সকল এটা চাওক এই গোটেই এংগলটো 80 বুলি অলৰেডি মই প্ৰুফ কৰিছো এটা মই এই সৰু এংগলটো মই 30 ডিগ্ৰী বুলি এইমাত্ৰ মই উলিয়াই আছো তে মোক লাগে BCD লাগে হয়নে মই কি লিখিম গৈ এটাকে এংগল ECD ইকুয়াল কেন হ'ব গৈ এংগল BCD মাইনাস এংগল ECD বা BCB মই লিখি দিছো বা সলনি কৰি পেলাই BCE তে BCD হলো কেন আছিল 80 ডিগ্ৰী BC মই কেন পালো 30 ডিগ্ৰী তে হ'ব কিমান 50 ডিগ্ৰী তে এইটোৱে আছিল আমাৰ এই 6 নম্বৰ কোৱেশ্চনটোৰ আনসাৰ আৰু আমি আশা কৰিছো আপোনালোকে বুজিব পাৰিলে চাগে আৰু এতিয়া আমি নেক্সট কোৱেশ্চনটোৰ মাছলে আগবাঢ়ো আমি 12 নম্বৰ কোৱেশ্চনটোলৈ আমি আগবাঢ়িছো 12 নম্বৰ কোৱেশ্চন কি দিছে যে এটা চক্ৰীয় সামন্তৰিক এটা আয়ত বুলি আমি প্ৰুফ কৰিব লাগে এতিয়া এটা বৃত্ত মই আঁকি ললো চক্ৰীয় সামন্তৰিক মানে কি হৈছে বস্তুটো ই এটা বৃত্তৰ ভিতৰত আছে ওকে নাম দি দিলো মই কি ABCD এতিয়া ABCD টো আমি সামন্তৰিক বুলি কৈছো এটা সামন্তৰিকৰ ধৰ্মকেইটা আমি কি জানো তে তাৰ বিপৰীত কোণ সদায় সমান হয় আৰু কি হৈ যায় বস্তুটো যে বিপৰীত বাহুকেইটা সদায় সমান আৰু সমান্তৰাল হয় তে আয়তৰ সৈতে কি বস্তুটো একে খালি এটা এংগল ডিফাৰেন্স হয় কি যে আয়তৰ প্ৰতিটো কোণ হৈছে 90 ডিগ্ৰী আৰু সামন্তৰিকৰ প্ৰতিটো কোণ 90 ডিগ্ৰী নহবও পাৰে ঠিক আছে এতিয়া আমি কি লিখিম গৈ ABCD এটা চক্ৰীয় সমান্তৰিক ঠিক আছে প্ৰমাণ কৰিব লাগে যে ABCD এটা আয়ত ঠিক আছে এই প্ৰমাণ আমি কি জানো যেহেতুকে ই চক্ৰীয় সামন্তৰিক বুলি মোক কৈ দিছে সো বিপৰীত কোণৰ সমষ্টি সদায় কি হ'ব সমান we know that কি হ'ব গৈ আমি কি জানো চক্ৰীয় চতুৰ্ভুজৰ বিপৰীত কোণৰ সমষ্টি
কোণৰ সমষ্টি 180 ডিগ্ৰী ঠিক আছে 180 ডিগ্ৰী যদি হৈ যায় তে আমি কি ক'ব পাৰো ইয়াত যে এংগল A plus angle C equal to হবে কিমান হ'ব 180 ডিগ্ৰী ঠিক আছে এতিয়া এংগল A আৰু এংগল C সমান হয় কিহৰ কাৰণে সমান হয় কাৰণ সামান্তৰিক বুলি কৈ দিছে আমাক হয়নে কথাটো তে এংগল A plus এংগল A equal to হৈছে কিমান 180 ডিগ্ৰী যেহেতু সমান্তৰিকৰ বিপৰীত কোণ সমান তুমি জানো তে কি হ'বগৈ 2 into angle A equal to 180 ডিগ্ৰী angle A equal to কিমান হ'ব 90 ডিগ্ৰী ঠিক আছে তে angle A যদি 90 ডিগ্ৰী হৈ গ'লগৈ এতিয়া চাব angle A যদি 90 ডিগ্ৰী হৈ গ'লগৈ তে আমি কি ক'ব পাৰো angle C 90 ডিগ্ৰী হ'ব 90 ডিগ্ৰী হ'ব এটা চাওকচোন A আৰু C যদি 90 ডিগ্ৰী হৈ গ'ল এতিয়া চাওক মই দুটা কোণ ধৰিছো কাৰণেহে 90 ডিগ্ৰী ওলাইছে যদি মই B আৰু D ধৰিলো হেতেন কি হ'লহেঁতেন B আৰু D টো 90 ডিগ্ৰী হ'লহেঁতেন আমি কি লিখিব পাৰো একেদৰে প্ৰমাণ কৰিব পাৰি যে কি হ'বগৈ এংগল B ইকুৱেল এংগল D ইকুৱেল টু 90 ডিগ্ৰী এটা চাওকচোন সামান্তৰিকৰ বিপৰীত বাহু সমান আৰু সমান্তৰাল আৰু বিপৰীত কোণটো কি হৈছে ইয়াত 90 ডিগ্ৰী আমি পাইছো এই গোটেইটা কোণ 90 ডিগ্ৰী ওলাল নে বাৰু আমি কি ক'ব পাৰো এতিয়া এটাকে ABCD এটা আয়ত ঠিক আছে তে এটো আছিল আমাৰ 12 নম্বৰ অংকটোৰ সলিউশন ইতিমধ্যে আমি বৃত্ত চেপ্টাৰটোৰ প্ৰায় কি তিনটা পাৰ্ট আমি আপোনালোকৰ বাবে আগবঢ়ালো ডেসক্ৰিপচনতে তাৰ লিংক সমূহ আছে আৰু এটো হৈছে লাষ্ট ভিডিও আমি আপোনালোকৰ সুবিধা ভাৱে আমি আপলোড কৰিছো আপোনালোকে কেনেকুৱা পাইছে আমাক কমেন্টত কমেন্ট কৰি জনাব আৰু আশা কৰিছো আপোনালোকে ভালে পাইছে চাগে আৰু প্ৰতিটো ভিডিও চাই আপোনালোকে কেনেকুৱা পাই কমেন্ট কৰি জনালে আমি উৎসাহ পাম আপোনালোকৰ প্ৰতিটো ভিউজে আমাক আগুৱাই যোৱাত সহায় কৰে সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো পুনৰবাৰ আমি পিছৰ পৰ্যায়ত আমি পৰৱৰ্তী ভিডিওত আমি অন্য এটা চেপ্টাৰ লৈ আপোনালোকৰ মাজলৈ আমি আগবাঢ়ি আহিম সকলোকে শেষত ভালদৰে পঢ়া শুনা কৰা ভাল মানুহ হোৱা শিক্ষাই জীৱনক সলনি কৰিব পাৰে আৰু আমি এই শিক্ষাৰ বাটেৰে যদি আগুৱাই যাব পাৰো আমি এদিন সফল ব্যক্তি হ'মেই সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো আজি ক্লাছটো পৰা বিদায় মাৰিছো ধন্যবাদ